নমস্কাৰ আজি 13 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ ইণ্ডিয়া গোটৰ বিস্ফোৰণ এবাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰে যোগাযোগৰ দাবী এটা গুৰুত্বপূৰ্ণ খবৰ মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ মাজতে ইণ্ডিয়া গোটৰ বিস্ফোৰণ ডাঙৰ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰেই পতন হ'ব এনডিএ চৰকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থন পাব ইণ্ডিয়া গোটে গুৰুত্বপূৰ্ণ খবৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত ইণ্ডিয়াই চৰকাৰ গঠন কৰিব বুলি দাবী উত্থাপন কৰা হৈছে ব্ৰেকিং নিউজ ডাঙৰ খবৰ নীতিশ নাইডুৰ সমৰ্থনত ইণ্ডিয়াই চৰকাৰ গঠন কৰিব বুলি দাবী উত্থাপন হৈছে সমাজকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ আৰু এনচিপিয়ে ৰাজহুৱা কৰিছে এই কথা সমাজবাদী পাৰ্টি কংগ্ৰেছৰ যোগাযোগ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ অখিলেশ যাদৱৰে সঘন যোগাযোগ কিংমেকাৰ নীতিশ কুমাৰৰ এবাৰ কংগ্ৰেছৰ শীৰ্ষ নেতাৰে যোগাযোগ চন্দ্ৰবাবু নাইডুৰ এটা পলিটিক্যাল ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ ভাঙিব বুলি দাবী উত্থাপন হৈছে সংবাদমেল যোগে এপিচিচিৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰিছে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছত চৰকাৰ ভাঙিব বুলি সময় বান্ধি দিছে এনচিপিয়ে সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ইছলামিক দেশৰ নতুন নিয়ম 9 বছৰলৈ হ্ৰাস হ'ব ছোৱালীৰ বিবাহৰ বয়স এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিপৰীতমুখী স্থিতি গ্ৰহণ এবাৰ ইছলামিক দেশৰ বিবাহ আইনৰ সংশোধন ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডাঙৰ খবৰ 18 বছৰৰ সলনি 9 বছৰলৈ হ্ৰাস ছোৱালীৰ বিবাহৰ বয়স প্ৰস্তাৱিত বিধেয়ক অনুসৰি কৰ্তন কৰা হ'ব বিবাহ বিচ্ছেদৰ অধিকাৰ সন্তান আৰু সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব মহিলা গৰাকী গুৰুত্বপূৰ্ণ খবৰ বিবাহক লৈ শীঘ্ৰেই নতুন আইন বলবৎ কৰিব ইৰাকত প্ৰচলিত হৈ থকা বিবাহ আইন সংশোধনৰ প্ৰস্তাৱ আনিব চৰকাৰে বিপৰীতমুখী স্থিতি গ্ৰহণ কৰিছে ইছলামিক দেশে আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰকিবুল হুছেইনৰ বাসগৃহত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ ৰাজ্য জোকাৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো নিশা ৰকিবুল হুছেইনৰ বাসগৃহত দুৰ্বৃত্তই কৰিছে ভয়ংকৰ আক্ৰমণ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো নিশা ৰকিবুল হুছেইনৰ বাসগৃহত আক্ৰমণ কৰিছে দুৰ্বৃত্তই নিশা ৰকিবুল হুছেইনৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ মেছেজ ৰকিবুল হুছেইনৰ ডাঙৰ খবৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ মেছেজ ৰকিবুল হুছেইনৰ নিশা 2:26 বজাত মুখ্যমন্ত্ৰীলৈ মেছেজ কৰিছে ৰকিবুল হুছেইনে বিগ পলিটিক্যাল ব্ৰেকিং নিউজ হাতত চোকা অস্ত্ৰ লৈ একাংশই বাসগৃহৰ সন্মুখত চলাইছে তাণ্ডৱ নিশা ৰকিবুলৰ ঘৰৰ সন্মুখত ঈদৰ তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে পুৱাই দুৰ্বৃত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰকিবুল হুছেইনে হিংসাত্মক পৰিস্থিতিক লৈ থাকিলে ৰাজনীতি এৰি দিয়াৰ ঘোষণা সাংসদ গৰাকী মুখ্যমন্ত্ৰীলৈ আক্ৰমণৰ ভিডিঅ' প্ৰেৰণ কৰিছে ৰকিবুল হুছেইনে নিশা ৰকিবুল হুছেইনৰ বাসগৃহ দুৰ্বৃত্তই চলাইছে আক্ৰমণ আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ ক্ষমতাৰ জোৰত চলাব নোৱাৰিব বুলডোজাৰ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা ৰায়দান প্ৰদান কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ ক্ষমতাৰ জোৰত চলাব নোৱাৰিব বুলডোজাৰ এবাৰ ক্ষমতাৰ অপব্যৱহাৰ কেতিয়াও কৰিব নালাগে চৰকাৰে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ খৰব হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয় এবাৰ প্ৰশাসনক ন্যায়াধীশ হ'ব নালাগে বুলি স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে অপৰাধীৰ শাস্তি দিয়াটো আদালতৰ কাম অপৰাধীৰ শাস্তি হিচাপে ঘৰ ভাঙি দিয়াটো কেতিয়াও উচিত নহয় দেশত সদায় আইনৰ শাসন চলিব লাগে অন্যায়ভাৱে ঘৰ ভাঙিলে তাক ক্ষতিপূৰণ দিব লাগিব এনে উচ্ছেদৰ লগত জড়িত বিষয়াসকললৈ নিৰ্দেশ এবাৰ উচ্চতম ন্যায়ালয়ৰ নিয়ম ভংগ কৰিলে জবাবদিহি হ'ব লাগিব বিষয়াসকল
চৰকাৰ প্ৰশাসন কোনেও স্বেচ্ছাচাৰীভাৱে চলাব নোৱাৰিব বুলডোজাৰ আইনী প্ৰক্ৰিয়া অবিহনে কোনেও চলাব নোৱাৰিব বুলডোজাৰ উচ্ছেদ চলোৱাৰ 15 দিন পূৰ্বে প্ৰশাসনে জাৰি কৰিব লাগিব বিশেষ জাননী আৰু তাৰ পিছতে চলাব লাগিব প্ৰশাসনে উচ্ছেদ অভিযান আন এটা গুৰুত্বপূৰ্ণ খবৰ সামগ্ৰীত ৰকিবুল হুছেইনক দিছে ৰাইজে পশু খেদা গুৰুত্বপূৰ্ণ খবৰ ৰকিবুল হুছেইনক খেদিছে ৰাইজে বিজেপি কৰ্মীয়ে খেদিছে ৰকিবুল হুছেইনক পশু খেদা দিছে ৰকিবুল হুছেইনক খেদাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো পূব খালমাৰাত বিজেপি কৰ্মীয়ে খেদিছে ৰকিবুল হুছেইনক তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধে যান বাহনত আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰকিবুল হুছেইনক খেদাৰ সময়তে আক্ৰমণ কৰিছে সাংবাদিকৰ বাহন পৰ্যন্ত এৰি দিয়া নাই উত্তেজিত জনতাই বিজেপিৰ ফ্লেগ লৈ থকা একাংশই আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰকিবুল হুছেইনক ৰাইজে দিছে পশু খেদা আৰু এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এবাৰ দীপ্তিৰঞ্জন শৰ্মাক ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিয়া হৈছে চামুগুৰিত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এবাৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া সংঘাতৰ সৃষ্টি হৈছে চামুগুৰিৰ 2 নম্বৰ খলিহামাৰীত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে ভোট কেন্দ্ৰত সোমোৱাত বাধা বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাক ভোট কেন্দ্ৰত দীপ্তিৰঞ্জন শৰ্মাক অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ দলৰ পুলিং এজেণ্টে দীপ্তিৰঞ্জন শৰ্মাক দিয়ে বাধা আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত নিষিদ্ধ কৰা হৈছে হালাল কৰা মাংস এয়াৰ ইণ্ডিয়া বিমানত নিষিদ্ধ কৰা হ'ল হালাল কৰা মাংস এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ তৰফৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিয়নো হিন্দু আৰু শিখ যাত্ৰীক খাবলৈ দিয়া নহয় হালাল কৰা মাংস আৰু যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা এয়াৰ ইণ্ডিয়াই যাত্ৰীৰ খাদ্যৰ আগতীয়া বুকিং আৰম্ভ কৰিব আৰু হালাল চাৰ্টিফাইড খাদ্য দিয়া নহয় হিন্দু আৰু শিখ যাত্ৰীক আৰু মুছলমান যাত্ৰীৰ বাবেহে উপলব্ধ হ'ব হালাল ফুড মুছলিম মিলৰ স্থানত এতিয়াৰে পৰা ব্যৱহাৰ কৰিব এয়াৰ ইণ্ডিয়া স্পেচিয়েল মিল আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ বিবাহ যাত্ৰী ভৰ্তি এখন বাছ নদীত বাগৰি পৰিছে আৰু তাৰ পিছতে ভয়ংকৰ দুৰ্ঘটনা এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নদীত পৰিছে এখন বিবাহ যাত্ৰী ভৰা বাছ ভয়ংকৰ দুৰ্ঘটনাত 26 গৰাকীকৈ লোকৰ মৃত্যু হৈছে গুৰুত্বপূৰ্ণ খবৰ ইন্দাস নদীত বাগৰি পৰিছে বিবাহ যাত্ৰীৰ এখন বিশেষ বাছ যাত্ৰীপতি বাছখন বাগৰি পৰাৰ পিছতে 26 গৰাকীকৈ লোকৰ মৃত্যু হৈছে পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা